এটা নতুন দিন, এটা নতুন আশা আৰম্ভ কৰিবলৈ লৈছোঁ 1029ৰ বিশেষ অনুষ্ঠান সুপ্ৰভাত। আজিৰ দিনটো সকলোৰে বাবে হৈ পৰক সুখ, শান্তি আৰু মংগলময়। এই সুপ্ৰভাত অনুষ্ঠানটিত বিগত অনুষ্ঠানসমূহৰ দৰে আজিও আমি আমন্ত্ৰণ কৰি আনিছোঁ সকলোৰে এখন চিনাকি মুখ, সকলোৰে মৰমৰ যুৱ কণ্ঠশিল্পী পাৰ্থজিৎ নিয়োগ। পাৰ্থ, তোমাক আমাৰ এই অনুষ্ঠানটোলৈ স্বাগতম জনালোঁ। নমস্কাৰ। পোনপ্ৰথমতে আপোনালোকৰ চেনেলৰ জৰিয়তে মই সমূহ অসমবাসী ৰাইজক মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, সেৱা জনাইছোঁ আৰু 1029ক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান এটা ধুনীয়া অনুষ্ঠানত মোক নিমন্ত্ৰণ জনোৱাৰ বাবে। সুপ্ৰভাত। যিহেতু এই অনুষ্ঠানটি আমি পুৱাতেই আৰম্ভ কৰিছোঁ, প্ৰথমে তোমাৰ কণ্ঠত এটি গীতেৰে আমাৰ এই অনুষ্ঠান আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। কি গাই শুনাবা আমাৰ দৰ্শকসকলক? পোনপ্ৰথমতে জুবিনদাৰ অতিকে প্ৰিয় এটি গীত গাবলৈ লৈছোঁ, আশা কৰোঁ সকলোৱে ভাল পাব। তোমাৰ কথাৰ দৰে, তোমাৰ কথাৰ দৰে সপোন ৰাতি অকল সৰে, তোমাৰ কথাৰ দৰে, তোমাৰ কথাৰ দৰে বকুল বনৰ সুবাস নামে, বকুল বনৰ সুবাস নামে, তোমাৰ কথাৰ দৰে, তোমাৰ কথাৰ দৰে। উটি ভাহি যায় মহু তোমাৰ নিবিড় আকাশৰে, উটি ভাহি যায় মহু তোমাৰ নিবিড় আকাশৰে, বকুল বনৰ সুবাস জাগে, বকুল বনৰ সুবাস নামে, তোমাৰ কথাৰ দৰে, তোমাৰ কথাৰ দৰে। হেজাৰ সপোন বৈ আহে নিভাজ কোমল তৃষাৰ দৰে, হেজাৰ সপোন বৈ আহে নিভাজ কোমল তৃষাৰ দৰে, বকুল বনৰ সুবাস জাগে, বকুল বনৰ সুবাস নামে, তোমাৰ
কথা দৰে তোমাৰ মিলি কথা দৰে সপোন ৰাতি অকল সৰে বকুল বন জাগে বকুল বনৰ সুবাস নামে। বহুত ধন্যবাদ। ধন্যবাদ জনাইছোঁ পাৰ্থ। আমাৰ সকলোৰে হিয়াৰ মুঠু জুবিন গাৰ্গৰ এটি গীতেৰে আমাৰ এই পুৱাটি যিহেতু আৰম্ভ কৰিছোঁ, জীপাল কৰি তুলিলে এই গীতটিয়ে। যিহেতু তুমি সংগীতৰ ক্ষেত্ৰখনত জড়িত হৈ আছা, এই সংগীতৰ যাত্ৰাৰ বিষয়ে চমুকৈ আমাৰ দৰ্শকসকলক জনাবা নেকি? আচলতে মই আনুষ্ঠানিকভাৱে ক'তো আজিলৈকে গীত শিকা নাই। সৰুৰে পৰা আচলতে মোৰ দেউতা আচলতে এজন বিহুৱা আছিলে, গতিকে তেখেতৰ পৰা আচলতে যিখিনি আহিছে আৰু জেনেট্ৰিক্স বুলি কয় যে, হয় ঘৰুৱা পৰিৱেশ, গতিকে ঘৰুৱা পৰিৱেশ হিচাপে আচলতে আজিলৈকে যিখিনি আহিছে আৰু তেনেকৈ আনুষ্ঠানিকভাৱে ক'তো শিকা নাই। এনেকৈ গান শুনি শুনি আচলতে গাবলৈ চেষ্টা কৰোঁ আৰু তেনেকৈ আচলতে সংগীত যাত্ৰা আগবাঢ়ি গৈ আছে আৰু যিহেতু দৰ্শকসকলে তোমাক এটি গীতেৰে চিনি পায় আৰু মায়ঙৰ বেজালি বুলি ক'লে কিন্তু পাৰ্থক সকলোৱে চিনি পায়। তোমাৰ কণ্ঠত যদি সেই গীতটো আমি গাই শুনো আমাৰ দৰ্শকসকলক নিশ্চয় ভাল লাগিব। কিন্তু আৰু তুমিতো বহুত গীত কৰিছা, হয়, কি শুনাবা তোমাৰ গীতৰ? এইবাৰ মই আমাৰ এবাৰ 2026 বৰ্ষত মই এটি অতিকে প্ৰেম লগা গীত এটি কৰিছিলোঁ, গতিকে সেই গীতটি শুনাবলৈ লৈছোঁ। নিশ্চয়, ঠিক আছে। এপল দুপলকৈ বাঢ়িছে তোমালে ভাল পোৱা, এটি দুটিকৈ নামিছে মৰম আকাশৰ তৰা, অভিমানী হৃদয়ৰ তুমিয়েই কামনা নিথৰ কলিজাৰ ফাগুনৰ পচুৱা, তুমিতো নাজানা তুমিতো নেদেখা কিদৰে মই তোমাক সজাওঁ, কিদৰে মই তোমালে চাওঁ। চকুতে চকু থৈ চোৱা, কিমান মোৰে ভাল পোৱা, দুহাতে আঁকোৱালি মৰমৰ ৰং সানিবা, চকুতে চকু থৈ চোৱা, কিমান মোৰে ভাল পোৱা, দুহাতে আঁকোৱালি মৰমৰ ৰং সানিবা, প্ৰতিপলে ভাহি অহা মোৰ মনতে শৰতৰ শেৱালি হোৱা, সঁচাই যদি ভাল লাগে তোমাৰো এবাৰ মোক কোৱা, তুমিতো নাজানা তুমিতো নেদেখা কিদৰে মই তোমাক সজাওঁ, কিদৰে মই তোমালে চাওঁ। থেংক ইউ। ধন্যবাদ জনাইছোঁ পাৰ্থ। ইমান এটি সুন্দৰ গীত আমাৰ দৰ্শকসকলক গাই শুনালা তোমাৰ সৃষ্টিৰ। যিহেতু এই গীতটি আৰু যথেষ্ট
কাহিনী আছে 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 কাহিনী কেনেকুৱা ধৰণৰ আৰু কাহিনী আচলতে গীতটি মই লিখা নহয় মোৰ অতিকে মৰমৰ এজন বন্ধু চনমণি গোৱালাই গীতটি লিখা গীতটি মই সুৰ কৰিছোঁ আৰু মই কণ্ঠদান কৰিছোঁ আৰু গীতটি মিউজিক কৰিছে মোৰ অতিকে মৰমৰ বন্ধু ৰিপুঞ্জয় কলিতাই তেনেকৈ আচলতে গীতটি বনাইছা হয় খুব সুন্দৰ এটি গীত গাই শুনালা আৰু তুমি যিহেতু বহু মঞ্চত গীত পৰিৱেশন কৰিছা বিহু মঞ্চই হওক বা অন্যান্য মঞ্চত যিহেতু আমি দেখিছোঁ তোমাক মঞ্চত আৰু বিভিন্ন অডিঅ' ভিডিঅ'ও বনাইছা বিশেষকৈ মায়ঙৰ বেজালি যিটো ইমান এটি সুন্দৰ গীত আমাৰ নৱপ্ৰজন্মই মায়ঙৰ বেজালি বুলি ক'লেতো সকলোৱে শুনিব বিচাৰে গাই সেই সময়তো যেতিয়া ভাইৰেল হৈছিলে গীতটি বহুতৰ মুখে মুখে অকল মায়ঙৰ বেজালি সেই অডিঅ' ভিডিঅ' মঞ্চত গীত পৰিৱেশন কৰা তাৰ মাজত পাৰ্থক্য কেনেকুৱা ধৰণৰ আচলতে মায়ঙৰ বেজালিটো যে ইমান ৰাইজে মৰম দিব আমি আচলতে ভবা নাছিলোঁ কেতিয়াও মায়ঙৰ বেজালি কৰাৰ আগত আমি বেলেগ এটা গান কৰাৰ কথা আছিলে আমাৰ বন্ধু বিশ্বজিত আৰু মই মিলি কিন্তু সেই গীতটি আচলতে মানে প্ৰস্তুত হওঁতে অকণমান টাইম লাগিব মানে লিখোঁতে মেলোঁতে সুৰ কৰোঁতে গতিকে এই গীতটি মায়ঙৰ বেজালি গীতটি মই 2023 বৰ্ষত মই এগৰাকী বিহুৱতীৰ লগত গীতটি গাইছিলোঁ কস্তুৰী কাঞ্চন বুলি এগৰাকী বিহুৱতী আমাৰ অতিকে মৰমৰ ককাইদেউ মানস দাই লিখা তেনেকৈ আচলতে গীতটি সৃষ্টি হ'ল মানস দাই খুব ধুনীয়াকৈ আচলতে লিখিছে নিজৰ মনৰ পৰা অহা কিছুমান কথাই আচলতে তেনেকৈ লিখি উলিয়ালে আৰু মই 2023 বৰ্ষত আচলতে বিহুৱতীগৰাকীৰ লগত গাঁৱতে ৰাইজে বহুতখিনি আচলতে মৰম দিছে বহুতে কভাৰ ভিডিঅ' বনাবলৈ ল'লে সেই গীতটিত আচলতে তেনেকৈ ভালেমানখিনি আচলতে পপুলাৰিটি পাইছিলে গীতটিয়ে তাৰপাছত যিহেতু আমাৰ বেলেগ এটি গীত কৰাৰ কথা আছিলে মই কৈছোঁ ইতিমধ্যে সেই গীতটি আচলতে প্ৰস্তুত হোৱা দেৰি হোৱাৰ কাৰণে আচলতে মোৰ ককাইদেউ কেইজনমানে ক'লে যে এই গীতটিকে কৰি পেলাওঁ আমাৰ আচলতে গোটেইখিনি ৰেডি হৈ আছে দেখোঁতে ওলাই আছে তাৰ পিছৰকণ আচলতে অকণমান বনাবলগীয়া আছিলে সেইকণ এদিন মানস দাক আমি গোটেইকেইটা গোট খাই আচলতে বনাই পেলোৱা হ'ল প্ৰেমৰে পূজাৰী সেইকণ আচলতে বনাই পেলোৱা হ'ল ঠিক তেনেদৰে আচলতে গীতটি ঘপচে হোৱা নিচিনা আচলতে আমি দুদিনত কাম কৰা একদম আগদিনাখনি ৰেকৰ্ডিং কৰিবৰ কাৰণে গৈছোঁ পিছদিনাখনি একেবাৰে ভিডিঅ' শ্বুট কৰি আচলতে আমি দুদিনত আচলতে ৰিলিজ কৰিছোঁ গীতটি গতিকে আমি কেতিয়াও এনেকুৱা কল্পনা কৰা নাছিলোঁ যে ইমান বেছি মৰম দিব ৰাইজে আৰু সেইবাবে আচলতে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমবাসী ৰাইজক আগলৈ এনেদৰে মৰম দি যাব বুলি আশা ৰাখিছোঁ আৰু ভালেমানখিনি কাম কৰিবলগীয়া আছে এতিয়া যিহেতু মই সুধিছোঁ মায়ঙৰ বেজালি গীতটোৰ ক্ষেত্ৰতে হওক যেতিয়া সেই ভিডিঅ'টো ভাইৰেল হৈছে তাৰপিছত তুমি বিহু মঞ্চত গীত গাইছা তাৰ অভিজ্ঞতা কোৱাচোন কেনেকুৱা ধৰণৰ যেতিয়া মঞ্চত গীত পৰিৱেশন কৰা আৰু অডিঅ'ত গীত পৰিৱেশন কৰাৰ মাজত আচলতে ৰেকৰ্ডিং কৰাৰ সময়ত আচলতে মানুহৰ সেই মানে এইটো উৎসাহটো দেখা নাযায় আচলতে এতিয়া ধৰি লওক আমি যেতিয়া প্ৰগ্ৰেম এখন কৰিব যাওঁ তেতিয়া আচলতে ৰাইজৰ সহযোগিতা থাকে তাত পৰিৱেশন কৰাটো আচলতে এটা বেলেগ এটা সুখ বুলি ক'ব লাগিব আৰু সকলোৱে যেনেকৈ ধুনীয়াকৈ সহযোগ কৰে আচলতে ভাল লাগে অনুষ্ঠান কৰি প্ৰথমে তোমাৰ কণ্ঠত এই গীতটো শুনি লওঁ মায়ঙৰ বেজালি নিশ্চয় আমাৰ দৰ্শকসকলেও ভাবিছে চাগে আমি কথা পাতি আছোঁ কিন্তু গীতটো কিয় গাবলৈ কোৱা নাই নহয় জানো গীতটো যদি গাই শুনে নিশ্চয় ভাল লাগিব ঠিক আছে মায়ঙৰ বেজালি হায় মইনা শিকিবলৈ নেপালো আহৰি ক'বলৈ তোক নেপালো কথাটি বুকুৰ বেথা বুকুতে মনত ৰাখা মনতে কিনো বিধিৰ লিখনি যে ভগা বিনৰ বিননি মোৰ বুকুত জ্বলায় অগনি বেদনাতে ভাৱনা উৰুকাতে ওলঙি গ'ল অন্তৰত ৰাখিলে হায় দেহা সঁচা মৰমৰ চানেকি মেলাগে কৰিব বেজালি মনৰ কথা বুকুতে
সপোনতে কুঁৱৰী হৈ কবা যদিহে বিধিৰ বিধান নোলায় একো সমিধান তুমি নকৰিবা অভিমান অন্তৰৰে থাপনা তুমি এই মোৰ দেৱতা হবা ঐ দেখোঁতেই হলিনো বৰ এজনী কেতিয়ানো দিলিহি যৌৱনতোনে ভৰি ঐ দেখি তোকে ধুনীয়া হলো জানো পগলা দেখি তোকে ধুনীয়া হলো জানো পগলা কেনেকৈনো পাহৰো কেনেকৈনো পাহৰো প্ৰেমৰে পূজাৰী মহাদেৱক খাটিছো তোকে পাবলৈ মই বিনতি যে কৰিছো কল্পনাৰ কাৰেঙত কেতিয়ালৈ সোমাবি চোতালৰ দুবৰিৰে গছকি শুন ভৰসা কৰিছো ভৰসা শুন ভৰসা মই কৰিছো ভৰসা কাকুতি মই কৰিছো নাভাঙিবি মনৰে নাভাঙিবি মনৰে আশা নাভাঙিবি মনৰে নাভাঙিবি মনৰে আশা ধন্যবাদ জনাইছোঁ পাৰ্থ আশা কৰোঁ আমাৰ দৰ্শকসকলেও নিশ্চয় শুনি গীতটি ভাল পালে পিছে বৰষাজনী পালা নাই বৰষা নাই পোৱা নাই পোৱা যিহেতু তুমি প্ৰেমৰ গীত গাইছা আগতেও যিটো গালা প্ৰেমৰ গীত প্ৰেমৰ সংজ্ঞা কি দিবা ধুনীয়া ধুনীয়া গীত গাইছা ইমান ধুনীয়া ধুনীয়া গীত উলিয়াইছা ৰাইজলৈ দি দিছা আচলতে প্ৰেম বস্তুটো আচলতে বৰ ধুনীয়া বস্তু তাৰ মাজত আচলতে বেয়া বুলি ক'ব লাগিব ভালে মানে বহুতখিনি কথাত তেনেকৈ আচলতে প্ৰেম এতিয়া আৰু বিশেষকৈ প্ৰেমৰ কাৰণে এতিয়া যিহেতু বহু ঘটনা সংঘটিত হৈ গৈছে নিজৰ হ'বলগীয়া ভাবি স্বামীক হত্যা কৰিছে তেওঁ যি উপজা দিন আছিলে উপজা দিনত তেওঁৰ হ'বলগীয়া পত্নীক উপহাৰ দিছিলে ইমান ধুনীয়া এটা উপহাৰ দিছে তাৰপিছত তেওঁক মৃত্যুৰ মুখলৈ ঠেলি দিছে আচলতে সেই প্ৰেমৰ বুলি ক'লে তোমাৰ ভাষাত কি বুলি ক'বা মই সুধিব বিচাৰিছিলোঁ আচলতে সেইটো প্ৰেম নহয় সেইটো আচলতে ভাল পোৱাই নাছিলে চাগে হয় আচলতে যাক ভাল পোৱা যায় তাক কেতিয়াও আচলতে অত্যাচাৰ বা হাৰ্ম কৰিব নোৱাৰি মানে গতিকে তেনেকুৱা এটা কথা তুমি যিহেতু বহু মঞ্চত গীত গাইছা মঞ্চৰ অভিজ্ঞতা বহুত আছে তিতা মিঠা ভাল ভাল অভিজ্ঞতাটো যথেষ্ট থাকে তাৰ মাজত বেয়া অভিজ্ঞতা বা তিতা অভিজ্ঞতা যিটো মানে মনত ৰৈ গৈছে তোমাৰ তেনেকুৱা অভিজ্ঞতা আছেনে অভিজ্ঞতা আছে আচলতে এইবছৰ এবাৰ শেষৰখন বিহু আচলতে যিখন মঞ্চ মই কৰিছিলোঁ আমাক আচলতে ভালেমান সময় গীত গোৱাইছে আমাৰ কমেও 4 ঘণ্টা 4.5 ঘণ্টা মানে আচলতে আমি গীত পৰিৱেশন কৰিছোঁ আচলতে সেইদিনাখনি মোৰ পেট বিষাই গৈছে গান গাই খালি উপায় নাই আচলতে কমিটিয়ে যিহেতু গোৱাই আছে তেখেতলোকে পাছত আমাক পইচা পাতিৰ হয়তো খেলি মেলি কৰিব পাৰে আচলতে তেনেকুৱা উপায়ত আমি আচলতে গীত অনুষ্ঠানটি কৰি আছিলোঁ বাৰু একো নাই অনুষ্ঠানখন কৰি বেয়া লগা নাছিলে ৰাইজৰ সহযোগিতা ভালেমানখিনি আছিলে
সম্ভৱ নহয় তাকে। সকলোৰে বাবে হয় মানে মোৰ পেট বিষাই গৈছে আচলতে গীত গাই আচলতে সেইটো আচলতে অকণ বেয়া লাগিছিল আৰু থাকি গ'ল মনত থাকি গ'ল থাকি এটা গ'ল, হয়। আচলতে ভাল অভিজ্ঞতা বুলি ক'ব লাগিব হয়, নহয় হয়, জানো হয় যিহেতু মঞ্চত গীত পৰিৱেশন কৰিছা ভিডিঅ' বনাইছা আৰু যিহেতু তুমি নৱপ্ৰজন্মৰ এগৰাকী শিল্পী যুৱ শিল্পী সকলোৱে চিনি পায় আৰু বহুত তোমাৰ দৰে শিল্পী আছে তেওঁলোকক হয়। কি ক'বা এই মঞ্চৰ যোগেদি এই মঞ্চৰ যোগেদি আচলতে কাম কৰি যাব লাগিব সকলোৱে নিজক দেখুৱাই থাকিলেহে আচলতে উঠি যাব পাৰিব আচলতে মুখখন নিজকে দেখুৱাই থাকিব লাগিব আচলতে ছ'চিয়েল মিডিয়া আজিকালি বহুত শক্তিশালী শক্তিশালী ছ'চিয়েল মিডিয়াত আচলতে যিমানখিনি এক্টিভ হ'ব পাৰে সিমান আচলতে নিজৰ কাৰণে ভাল আৰু হয় ধন্যবাদ জনাইছোঁ তোমাক আমাৰ সময় হৈ আহিছে এই অনুষ্ঠানটোৰ পৰা বিদায় লোৱাৰ হয় শেষত আমাৰ দৰ্শকসকলক কি শুনাবা শেষত জুবিনদাৰ মায়াবিনী গীতটি গাব বিচাৰিম নিশ্চয় মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোন তুমি যে মোৰ শুকান মন নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত ৰাতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজান গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত শৰতৰ প্ৰভাতী ফুলে ক'ব তোমাকে মোৰ কথা প্ৰতি মেঘালী নিশা জোলে ক'ব তোমাকে মোৰ ব্যথা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজান গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত দুচকুলে তোমাৰ চালে সপোনা তৰি দি থক নামে চুব খুজিলেই মোৰ দুখাতে দি থকা তৰি সপোন আহে ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজান গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত ধন্যবাদ ধন্যবাদ জনাইছোঁ পাৰ্থ যিহেতু আমাৰ সকলোৰে মৰমৰ প্ৰাণৰ শিল্পী
জুবিন গাৰ্গৰ এই কালজয়ী গীতটি তুমি গাই শুনালা, বিশেষকৈ তোমাক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আমাৰ দৰ্শকসকলেও নিশ্চয় ভাল পালে গীতটো শুনি। সকলোৱে যিহেতু ভাল পায় গীতটি। আৰু শেষত আমাৰ সতীৰ্থৰ ফালৰ পৰা অনুৰোধ আহিছিলে যে তোমাৰ কণ্ঠত যদি আৰু এটি গীত হয় জুবিন গাৰ্গৰ, নিশ্চয় ভাল লাগিব। কি শুনাবা? ঠিক আছে, জুবিনদাৰ অন্যতম এটি প্ৰিয় গীত মই গাই দিছোঁ। নিশ্চয়। দুচকুৰে নীলাৰে মাজতে মই আছোনে, তৰা জ্বলা আকাশ নিহাৰিকা মইনে, ভাৱ ডাৱৰে তোমাৰ আৱৰে হিমু প্ৰতিটো প্ৰহৰ, দুচকুৰে নীলাৰে মাজতে তুমি, তৰা জ্বলা আকাশ নিহাৰিকা তুমি, তোমাৰ চকুৰ পোহৰ বিজুলী হৈ চুমেহি মোৰ পৃথিৱী যে চিৰনতুন, তুমি এষাৰ মাতিলে হে, দুচকুৰে নীলাৰে মাজতে তুমি ধন্যবাদ জনাইছোঁ পাৰ্থ। আমাৰ সতীৰ্থসকলৰ অনুৰোধ ৰক্ষা কৰি ইমান এটি সুন্দৰ গীত আমাক গাই শুনালা, পুনৰবাৰ ধন্যবাদ। আৰু আশা কৰিছোঁ ভৱিষ্যতেও এইদৰে ৰাইজৰ বাবে গীত গাই যোৱা, আমাক ধুনীয়া ধুনীয়া গীত দি যোৱা। আৰু তুমি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি পুৱাতে আমাৰ অনুষ্ঠানলৈ আহিলা, ধন্যবাদ। কি ক'বা শেষত দৰ্শকসকলক? শেষত সকলো ভালে থাকক, ধুনীয়াকৈ থাকক, সকলোৰে লগত মিলি থাকক, তাৰে কামনা কৰিছোঁ। ধুনীয়া ধুনীয়া কাম কৰি যাওক। ধন্যবাদ পাৰ্থ। প্ৰিয় দৰ্শক, এয়াই আছিল আজি আমাৰ ট্ৰেণ্ড টুডে 9ৰ বিশেষ অনুষ্ঠান সুপ্ৰভাত। বিভিন্ন বাতৰিৰ বাবে আপোনালোকে চাই থাকিব ট্ৰেণ্ড টুডে 9। আৰু আজিৰ দিনটো সকলোৰে বাবে হৈ পৰক সুখ শান্তি আৰু মংগলময়। ধন্যবাদ।